আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাতি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব ছাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থেংক ইউ যে আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই আৰে কিয় যাব কওকচোন নহয় কিয় যাব কিয় যাব নহয় কিয় যাব কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই অধ্যক্ষ মহোদয় সামাজিক সমৰসতা কেনেকৈ থাকে যেতিয়া মাৰোৱাৰী সমাজৰ লগত সেই ২৭টা সংগঠনৰ এটা ভুল বুজাবুজি হ'ল সেই সময়ত টুইটাৰ আৰু ফেচবুকত বৰপেটা নগাঁৱৰ সংখ্যালঘু লোকসকলে একদম ফেচবুকত মাৰোৱাৰীৰ বিৰুদ্ধে লিখি পগলা কৰি দিলে নহয় শুদ্ধ নাই মইতো ডেটাৰ পৰা ক'ম এইটো আপুনি গোটেই অসমৰ পৰা হৈছে এইটো এটা কমিউনিটিৰ নামত বৰপেটা নগৰ আপুনি পলিটিক্স হৈ আছে এই কথাটোত আপত্তি আছে এই কথাটোত আমাৰ আপত্তি আছে আপুনি বৰপেটা শুনি কৰিব আমি মানি লওঁ প্লিজ বহক শুনি লওক আপোনাৰ সংখ্যালঘু মানুহ আৰে মোক এনেকে আমি সংখ্যালঘু মানুহ শুনি লওক আগতে ক'বলৈ দিয়ক কথা আগতে ক'বলৈ দিয়ক আৰে নেক্সট লাইন আগতে ক'বলৈ দিয়ক সংখ্যালঘুৰ ওপৰত আপোনালোক পলিটিক্স কৰিব নিদিওঁ ছাৰ বাপৰে ইমান সংখ্যালঘু আপোনালোকে ক'বলৈ দিয়কচোন ইছ্যুবিলাক যদি চিফ্ট কৰি বাপৰে মানিব লাগিব ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক বাপৰে আগতে ক'বলৈ দিয়ক কি কংগ্ৰেছে সংখ্যালঘু বুলি ডিক্লেয়াৰ কৰি দিলে নেকি সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকে চব জপিয়াই দিলে পুৰাটো শুনক অধ্যক্ষ মহোদয় লোৱা কিছু ব্যৱস্থাৰ বিষয়ে মই আভাস দিব খুজিছোঁ প্ৰথম কথাটো হ'ল যে এছাম নিবনুৱা আছে যাক আমি এছপাইৰিং নিবনুৱা বুলি ক'ম আকাংক্ষিত যি আমাৰ জনসাধাৰণৰ মাজত এটা কেটেগৰী আছে এছপাইৰেশ্যনেল কেটেগৰী আৰু এই কেটেগৰীটোৰ কথাটো হ'ল যে আমি ACS দিম APS দিম চৰকাৰী চাকৰি কৰিম তেওঁলোকৰ এটা আকাংক্ষী পপুলেশ্যন যেনেকৈ আমাৰ মনত এটা এছপাইৰেশ্যন থাকে আমাক গাড়ীত লাগিব আমি প্লেনত ঘূৰিব খোজোঁ যিটো এটা এছপাইৰেশ্যনেল ছেকশ্যন অফ আৱাৰ পপুলেশ্যন আছে তেওঁলোকৰ চৰকাৰী চাকৰিৰ প্ৰতি এটা দুৰ্বলতা থাকে যোৱা ৩টা বছৰত এইটো কথা সকলোৱে স্বীকাৰ কৰিব ইয়াত ডিবেটৰ কোনো কথা নাথাকে যে অসম চৰকাৰে এটা স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া আমি আগুৱাই লৈ গৈছোঁ ইতিহাসত প্ৰথম ৩টা বছৰ এনেকুৱা যে যি চৰকাৰৰ দিনত হোৱা এটা এপইণ্টমেণ্টটো হাইকোৰ্টত চেলেঞ্জ হোৱা নাই কেতিয়াবা ৰিজাৰ্ভেশ্যনৰ কাৰণে গৈছে বোলে আমাক এইটো পে স্কেল দিব লাগিছিলে অৰেলৰ ডেটটো বদলাই দিয়ক অমুক দিয়ক কিন্তু দুৰ্নীতি হৈছে চিলেক্ট লিষ্টখন কেনচেল কৰক এক ধৰণৰ এটাও কেছ নোহোৱাকৈ আমি ৯৯,৯০৩টা নিযুক্তি সমাপ্ত কৰিলোঁ যোৱা কেইদিনমান আগতে BTADত ৭০০ আৰু নিযুক্তি দিছে গতিকে প্ৰায় আমি ১ লাখ পাবৰ কাৰণে ২০০টা সংখ্যা আমি বাকী আছোঁ
আৰু হয়তো এই মাহত বা অহা মাহত আমি 1 লাখৰ সংখ্যা আমি স্পৰ্শ কৰিম। এই 1 লাখ নিবনুৱাৰ স্বচ্ছ নিযুক্তিৰ পিছত অসমত এটা শৈক্ষিক বাতাবৰণ উভতি আহিছে। ল'ৰা ছোৱালী এতিয়া কলেজত গৈছে, পঢ়িছে, আৰু আপোনালোকে দেখিব যে এতিয়া কোনোবাই আন্দোলন ঘোষণা কৰিলেও ডেকা ল'ৰা আন্দোলনলৈকে নাহে। কিয়? সন্মুখত পৰীক্ষা আছে ছেপ্টেম্বৰত, পুলিচত দৌৰিব লাগে। আজি অসমত এই সৰু সুৰা যি ৰাতিপুৱা আমি আইন শৃংখলাৰ কথা পাতিলোঁ, আজিৰ পৰা 5 বছৰ আগতে হ'লে ই স্পাৰ্ক কৰি দিলেহেঁতেন। কিন্তু এতিয়া স্পাৰ্ক নোহোৱাৰ এটা ডাঙৰ কাৰণ হৈছে যে প্ৰত্যেকজন ল'ৰাই ব্যস্ত পৰীক্ষাৰ কাৰণে, যে পৰীক্ষা দিব লাগে। যুৱ শক্তিটো আমি ডাইভাৰ্ট কৰা, যে এটা আন্দোলনমুখী পটভূমিৰ পৰা এটা গঠনমুখী পৰিৱেশলৈকে ডাইভাৰ্ট কৰাৰ ক্ষেত্ৰত আমি বহু পৰিমাণে সফল হৈছোঁ। ল'ৰা ছোৱালী পঢ়াৰ কাৰণে এটা ডাঙৰ সুবিধা হৈছে কি, সন্মুখত ল' হেঙিং ফ্ৰুট ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি। কিন্তু পঢ়া ল'ৰাই আৰু বহুত জাগাত সুবিধা পায়, বেংকৰ পিঅ', অমুকৰ পিঅ'। এতিয়া আমি এমপ্লয়মেণ্ট এক্সচেঞ্জটো কম্পিউটাৰাইজ কিয় কৰিলোঁ? এই ল'ৰাখিনিক আমি naukri.com বুলি এটা সংগঠন আছে, এই ডেটাটো আমি তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছোঁ প্ৰ' বনো বেচিছ, যে কোনো টকাৰ কথা নাই। এতিয়া naukri.com-এ কি কৰে, যে য'তেই ভাৰতবৰ্ষত পোষ্ট ওলায়, এই ল'ৰা ছোৱালীখিনিৰ মোবাইললৈকে তেওঁলোকে পুছ কৰি দিয়ে যে আজি BSF-ত পোষ্ট ওলালে, CRPF-ত পোষ্ট ওলালে, ষ্টেট বেংকৰ পিঅ'ত পোষ্ট ওলালে, RBI-ত পোষ্ট ওলালে, CISF-ত পোষ্ট ওলালে, ৰিলায়েন্সত পোষ্ট ওলালে, আদানীত পোষ্ট ওলালে, টাটাত পোষ্ট উঠালে। এই অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰাৰ পিছত naukri.com-ৰ লগত আমাৰ MOU হ'ল, এতিয়া ডেটাবিলাক, প্ৰত্যেকটো ইণ্টাৰভিউৰ খবৰবিলাক আমাৰ ডেকা ল'ৰাখিনিয়ে মোবাইলত পায়, যদিহে মোবাইল নম্বৰটো তেওঁলোকে চেঞ্জ কৰা নাই বা কাৰেক্ট দিছিলে। এইবাৰ আমি ইমেইলৰ লগতো তেওঁলোকক লিংক আপ কৰিবৰ বাবে পৰামৰ্শ দিছোঁ যে আপোনালোকে ইমেইলৰ লগতো লিংক আপ কৰিব। মই ভাবোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত অসমীয়া ল'ৰাৰ ৰিপ্ৰেজেণ্টেশ্যন বহুত কম আছিলে। শিক্ষাৰ প্ৰতি উভতি অহা ধাউতি আৰু ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্বচ্ছ নিযুক্তি, এই দুইটাই শিক্ষিত ল'ৰাৰ নিবনুৱাৰ যিটো এবজৰ্পশ্যন, সেইটো ডেফিনেটলি বঢ়াই গৈ থাকিব। 1 লাখ চাকৰি শেষ হোৱাৰ পিছত আমি এতিয়া টাৰ্গেট কৰিছোঁ যে আৰু 50,000 চাকৰি আমি অহা 6 মাহ 7 মাহৰ ভিতৰত আমি দিব পাৰোঁ নেকি। অহা 1 অক্টোবৰৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব, ছেপ্টেম্বৰত গ্ৰেড 3 গ্ৰেড 4ৰ ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব, হেল্থ ডিপাৰ্টমেণ্টৰ কেইবাটাও ৰিক্ৰুটমেণ্ট আমি শ্লট কৰিছোঁ মাৰ্চৰ আগতে, আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে 10 মে' তাৰিখে আমি এটা টাৰ্গেট লৈছোঁ যে